জোনমণি ৰাভা সম্পৰ্কত জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য সম্পৰ্কত ইটোৰ পিছত সিটোৰ তথ্য ফাদিল হৈ আছে হেহতেকৈ আমাৰ হাতত আহি পৰিছে আন এটি ফোন কল ৰেকৰ্ড এই ৰেকৰ্ডৰ সত্যতা কিমান হে পিছৰ কথা কিন্তু এই মুহূৰ্তত সেই ফোন ৰেকৰ্ডত যি কথা উল্লেখ আছে সেই কথা শুনিলে আপোনালোক আচৰিত হ'ব এই মুহূৰ্তত আপোনালোকৰ ওচৰলৈ লৈ আহিছো জোনমণি ৰাভাৰ কেছ আপডেট প্ৰিয় বন্ধু বান্ধৱীসকল জোনমণি ৰাভা সঁচাকৈয়ে দুৰ্ঘটনাত মৃত্যু হৈছিল নেকি আসলতে জানিব পৰা মতে জোনমণি ৰাভা দুৰ্ঘটনাত মৃত্যু হোৱা নাছিল জোনমণি ৰাভাক সম্পূৰ্ণ পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল আসলতে কোনে কোনে এই হত্যাকাণ্ডৰ লগত জড়িত আছিল কিন্তু মাছ বাটতে জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ লগত বিশেষভাৱে এজনী মহিলা আবিৰ্ভাৱ হৈছিল সেই মহিলাজনী হৈছে হাসিনা বেগমক বৰ্তমানে অসম পুলিচে গ্ৰেপ্তাৰ কৰিছে প্ৰিয় বন্ধু বান্ধৱীসকল এই সম্পৰ্কে সম্পূৰ্ণ এটি বিখত প্ৰতিবেদন আপোনালোকৰ ওচৰলৈ আগবঢ়াব খুজিছো আপোনালোকে প্ৰতিবেদনটো শেষলৈকে চাব তেতিয়া সম্পূৰ্ণ কাহিনীটো বুজি পাব আসলতে জোনমণি ৰাভাক হত্যা কৰিছিল নে পৰিকল্পিত হত্যা নে দুৰ্ঘটনা সম্পূৰ্ণ আপোনালোকৰ ওচৰত জনাব খুজিছো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব আৰু নতুনকৈ আহিছে যদি প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিবেদনটো ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰি সহযোগিতা কৰিব তেনেহলে আহক প্ৰতিবেদনৰ মাজলৈ যাওঁ কি বিষয় তাত সংযুক্ত হৈ আছে মই অকমান দেখুৱাই ল'ব বিচাৰিছো দুজন ব্যক্তিয়ে কথা পাতি আছে জোনমণি ৰাভা সম্পৰ্কত জোনমণি ৰাভাৰ মৃত্যুৰ পূৰ্বৰ কথা কিছু চাঞ্চল্যকৰ কিছু কথা তাত উল্লেখ কৰা হৈছে মই প্ৰথমে দেখুৱাব খুজিছো কি এই বিষয়টো উল্লেখ কৰা আছে জোনমণিৰ মৃত্যুৰ সন্দৰ্ভত এটা অডিঅ' কল ভাইৰেল হৈছে শেহতীয়াভাৱে দুই অজ্ঞাত ব্যক্তিৰ ভাইৰেল হৈ পৰিছে অডিঅ' ৰেকৰ্ডিংটোত আৰু তাত কি কথা উল্লেখ আছে চাওক জোনমণি মৰাৰ পূৰ্বে নগাঁৱত তিনিপাক ঘূৰিছিল নগাঁৱৰ বৰঘাটত কোনোবাই জোনমণিক প্ৰহাৰ কৰি আছিল জোনমণিক ৰডেৰে প্ৰহাৰ কৰি আছিল বুলি চাঞ্চল্যকৰ অডিঅ' নিশা 12 মান বজাত বৰঘাটত তাইক প্ৰহাৰ কৰি আছিল মন কৰিব যিগৰাকী প্ৰত্যক্ষদৰ্শী তেওঁৰ কথা আৰু এই অডিঅ' প্ৰায় একেই নিশা 2 বজাত জোনমণি মৰাৰ পিছত ঘৰত তালাচী চলাইছিল বুলি চাঞ্চল্যকৰ অভিযোগ তাইক মাৰি পেলোৱাৰ পিছত বাহনখনত ট্ৰাকেৰে খুন্দা মাৰি দিছিল এয়া অডিঅ' ৰেকৰ্ডিং জোনমণিৰ বাহনত আৰু দুজন লোক আছিল যিটো কথা 12 ঘণ্টা পূৰ্বে এজন প্ৰত্যক্ষদৰ্শীয়ে কৈছে চাঞ্চল্যকৰ অডিঅ' উদঙাইছে বহু তথ্য এই অডিঅ'ত কিমান সত্যতা আছে সেয়া আমি নিশ্চিত নহয় কিন্তু এই অডিঅ' ৰেকৰ্ডিং আৰু সেই বিশেষ ব্যক্তিজনৰ অভিযোগ প্ৰত্যক্ষদৰ্শীগৰাকীৰ অভিযোগ প্ৰায় একে মন কৰিব তেখেতেও এই বিষয়টো উল্লেখ কৰিছিল কি কৈছিল অডিঅ' ৰেকৰ্ডিঙত জোনমণি মৰাৰ পূৰ্বে নগাঁৱত তিনিপাক ঘূৰিছে নগাঁৱৰ বৰঘাটত কোনোবাই জোনমণিক প্ৰহাৰ কৰি আছিল জোনমণিক ৰডেৰে প্ৰহাৰ কৰি আছিল বুলি উল্লেখ কৰিছে নিশা 12 মান বজাত বৰঘাটত তাইক প্ৰহাৰ কৰি আছিল বুলি অডিঅ' ৰেকৰ্ডিঙত চাঞ্চল্যকৰ অডিঅ' ৰেকৰ্ডিঙত প্ৰকাশ পাইছে নিশা 2 বজাত খবৰ আহিছিল জোনমণিক মৰাৰ পিছত ঘৰত তালাচী চলাইছিল বুলিও অডিঅ' ৰেকৰ্ডিঙত উল্লেখ আছে তাইক মাৰি পেলোৱাৰ পিছত বাহনখনক ট্ৰাকেৰে খুন্দা মাৰিছিল জোনমণিৰ বাহনত আৰু দুজন লোক আছিল ইতিমধ্যে আমাৰ সৈতে হোৱা এক বাৰ্তালাপত সেই বিশেষ যুৱকজনে উল্লেখ কৰিছিল যে দুজন লোক তাত পাইচাৰি কৰি আছিল বাহনখন ৰৈ আছিল দুজন লোক তাত পাইচাৰি কৰি আছিল আনহাতে এজন লোকে বাহনখনত খুন্দা মৰাৰ পূৰ্বে সেই জোনমণি ৰাভা থকা বাহনখনৰ পৰা ওলাই গৈছিল অৰ্থাৎ অডিঅ' ভিজুৱেলত যি কথা প্ৰত্যক্ষদৰ্শীয়ে অভিযোগ উত্থাপন কৰিছিল একেধৰণৰ অভিযোগ এইবাৰ অডিঅ' ৰেকৰ্ডিঙত জোনমণিক ৰডেৰে প্ৰহাৰ কৰি আছিল বুলি উল্লেখ কৰিছে অৰ্থাৎ নিশা 12 মান বজাত বৰঘাটত তাইক প্ৰহাৰ কৰি আছিল বুলি অডিঅ' ৰেকৰ্ডিঙত ধৰা পৰিছে নিশা 2 বজাত খবৰ আহিছিল তাইক স্পট ডেড হোৱা বুলি এয়া অডিঅ' ৰেকৰ্ডিঙৰ চাঞ্চল্যকৰ অভিযোগ জোনমণি মৰাৰ পিছত ঘৰত তালাচী চলাইছিল অৱশ্যে এই অডিঅ' ৰেকৰ্ডিং কিমান বিশ্বাসযোগ্য সেই সম্পৰ্কে আমাৰ হাতত একো তথ্য পৰা নাই কিন্তু যিকোনো খবৰ যেতিয়া আহে সেই খবৰ আপোনালোকক যোগান ধৰাটো আমাৰ দায়িত্ব এই মুহূৰ্তত আটাইতকৈ ডাঙৰ কথা হ'ল সেই বিশেষ যুৱকজনে প্ৰত্যক্ষদৰ্শী যুৱকজনে যি প্ৰসংগ উত্থাপন কৰিছিল কেনেকৈ সমগ্ৰ ঘটনা প্ৰদান হৈছিল বুলি তেওঁ অভিযোগ কৰিছিল তাৰ পূৰ্বৰ সময়খিনিত অডিঅ' ভাইৰেলত ধৰা পৰিছে তাৰ পূৰ্বৰ সময়খিনিত অৰ্থাৎ ৰডেৰে বৰঘাটত মাৰি থকা হৈছিল বৰঘাটত কোনোবাই জোনমণিক প্ৰহাৰ কৰি আছিল বুলি উল্লেখ কৰিছে ধাৰাসাৰ বৰষুণ আছিল জোনমণিক ৰডেৰে প্ৰহাৰ কৰি থকা হৈছিল তাৰ পিছত কি হ'ল চাওক নিশা 12 মান বজাত বৰঘাটক তাইক প্ৰহাৰ কৰি আছিল বুলি অডিঅ'ত ধৰা পৰিছে নিশা 2 বজাত খবৰ আহিছিল
তাইক স্পট ডেড হোৱা বুলি আমি আকৌ এবাৰ কৈছোঁ যে এই যি অডিঅ' ৰেকৰ্ডিং আপোনালোকক এতিয়া আমি অডিঅ' ৰেকৰ্ডিং শুনাম কিন্তু তাৰ পূৰ্বে আমি জনাইছোঁ যে এই খবৰ এই অডিঅ' ৰেকৰ্ডিং কিমান বিশ্বাসযোগ্য কিমান নিশ্চিত সেয়া আমি এই পৰ্যন্ত নিশ্চিত হোৱা নাই কিন্তু আপোনালোকৰ সন্মুখত সেই বিশেষ চাঞ্চল্যকৰ অডিঅ' ৰেকৰ্ডিং এতিয়া ৰাতি সিদিনাখন যিজন জুমুনি মৰিছে তই আকৌ এইবিলাক আকৌ মোৰ মন কাকো নকওঁ আপুনি আৰু মোক বিশ্বাস নকৰেনে সেইটো কথা শুনি ল কওক জুমুনি মৰা আগত তাই নগাঁৱত 3 পাকমান ঘূৰিছে তাই গাড়ীত কোন আছিলে জানো কোন আছিলে বা তাৰপিছত OC এডিশ্যনেল SP মানে আপোনাৰ কুম্বাং এহেঁতে SP লগত কি আলোচনা কৰে তাৰ ধৰ আধা ঘণ্টামানৰ পিছত OC আহি থানাত ছটপট কৰি ঘূৰিছে ইফালে গৈছে সিফালে গৈছে মানে জুলমনি মৰাৰ পিছত নাই আগত ইয়াৰ আগৰ ঘটনা ইফালে গৈছে সিফালে গৈছে ড্ৰাইভাৰ মাতিছে তাৰপিছত PSO নাই তাত নিতুল বৰা বুলি ইউবি এটা লৈ পেলাই OC ওলাই গুচি গ'ল নিতুল বৰা কোন হয় সি এই ইউবি চিপাহী বেছিকে নক'লো লাহে লাহে না মই ঘৰত অকলে আছো কওক মোৰ ৰুমতে আছো ইয়াত লাউড স্পীকাৰ দি দিছো মই তাৰপিছত লৈ পেলাই সি গুচি গ'ল বৰঘাট তাই OCয়ে প্ৰত্যেকখন থানাৰ গেট বন্ধ কৰিবলৈ দিছিলে ওলাই গৈ পেলাই সি বৰঘাটৰ পৰা ৰখা পালে ৰখা আকৌ বৰঘাট পালে বৰঘাটৰ পৰা ড্ৰাইভাৰটো ঘূৰি আহিলে অহাৰ পিছত ধৰ তেতিয়া কেইটা পাইছে জানো টাইমবিলাক কৈ দিবি আৰু ধুনীয়াকে মিডিয়াত তাইও সুখ এটা পাব লাগেতো তেতিয়া ধৰ তাইক কোনোবাই মাৰি আছে কোনে মাৰিছে সেই বস্তুটো কোনে মাৰি আছে মানে বস্তুটো আমি গম পোৱা নাই কিহেৰি মাৰিছে ৰডে মাৰিছে ন পুলিচ নে কি বেলেগ মানুহ এই বেলেগ কোনোবা তই কোনোবা এটা মানুহ হ'ব পাৰে পুলিচ নহয় মানে পুলিচ নহয় কোন জেগাত মাৰিছিলে আমাৰ নগাঁও টাউনৰ ভিতৰতে মাৰিছে ৰডেদি কিন্তু তাইক কেইটামান বজাত মাৰিছে জানো কেইটাত এতিয়া নহয় আমি যেতিয়া বিচাৰি ফুৰিছো 11:30-12টামান মাৰিছে ৰাতি 11:30-12টামান ভিতৰত মাৰি পেলাই তাইক ৰজেদি কোনোবাই মাৰিছে মানে পুলিচ নহয় বেলেগে মাৰিছে এতিয়া মানে OC মই আকৌ পেহী বিচাৰি ফুৰিছো আৰু তাই সি মানে কোনে ফোন কৰিছে আমাৰ OCয়ে কি কৈছে OC SP ফোন কৰি কি কৈছে কি কৈছে সি নিজে একদম বলিয়া নিচিনা কৰিছেতো তাৰপিছত 12:15 তাই ৰিজাৰ্ভ ক্ল'জ অৰ্ডাৰ এটা আহিছে ৰিজাৰ্ভ ক্ল'জ অহাৰ পিছত 2:15 মানত আমালৈ খবৰ আহিছে তাই স্পট বুলি মৰি গ'ল আৰু তাৰ পিছত SPয়ে OC এই জুমুনি ৰাভাৰ কোৱাৰ্টাৰটোত তালাচ কৰিছে মৰাৰ পিছত SP তালাচ কৰিছে মৰাৰ পিছত কৰিছে নিউজত তহঁতে মৰা আগত বুলি কৈ আছে কিন্তু মৰাৰ পিছত কৰিছে এতিয়া মাকে কৈছে যে এইবিলাক মই মুৰ্গী পোহা গাহৰি পোহা পইচা কেইটা আছে সেইটো কৈছে কিন্তু তাৰ আগতেই ধৰ জুমুনি মৰিলে তাই মৰোতে প্ৰায় 11:30-12টাৰ ভিতৰত মৰিছে মানে জুলমণি ৰাভা মৰাৰ পিছত SP গৈ পেলাই জুলমণি ৰাভাৰ ৰুমত গৈ পেলাই আপোনাৰ তালাচী চলাইছিলে তাৰপিছতে আপোনাক গোটেইখিনি পইচা লৈ আহিছিলে মাকে কৈছে এইটো মুৰ্গী বেচা কিবা পইচা বুলি কৈছে তাৰপিছত এতিয়া ধৰ যিটো প্ৰত্যক্ষদৰ্শীয়ে কৈছে গাড়ীখন তাতে ৰখাৰ পিছত 10 মিনিটৰ পিছত এখন ট্ৰাকে খুন্দা মাৰিছে তাই জোতাযোৰটো ভৰিত লাগি থাকিব লাগিছিল কিন্তু তাৰ আগতে সিহঁতে কিবা ৰেপ চেপ কৰিছে দেই
দুটা মানুহ আছে। কোন কোন বা এতিয়া? সেইকেইটা এতিয়া কোন মানে পুলিচৰ মানুহ নে বেলেগৰ মানুহ? এইটো পাব্লিক হ'ব। নাই কিন্তু মাকে যে আপোনাৰ কৈ আছে ৰাভা কথা যে কৈ আছে। শুন, এইটো কোন আছে জানো? কোন? সৰ্বঙা থানা আহিছে যে আভা। সি আছিল নেকি সেই সময় মৰাৰ সময়ত? লগত আছে? তাইৰ লগত আছে মৰাৰ সময়ত। আপোনালোকে অডিঅ' শুনি আছে, এই মুহূৰ্তত যথেষ্ট চিৰিয়াছভাৱে কথা পাতি আছে। দুয়োগৰাকী অজ্ঞাত ব্যক্তি, আমাৰ হাতত তথ্য হোৱা নাই, আমি নিশ্চিত হোৱা নাই এই অজ্ঞাত ব্যক্তি কোন। কিন্তু আটাইতকৈ ডাঙৰ কথা, এক্সিডেণ্ট হোৱাৰ পূৰ্বে কেইবাটাও বিতৰ্কিত কথা কৈছে তেওঁলোকে। মৃত্যুৰ পূৰ্বে নগাঁৱত 3 পাক ঘূৰি আছিল জোনমণি ৰাভা। বৰঘাটত তেওঁক ৰডেৰে কোনোবাই কোবাই আছিল বুলি উল্লেখ কৰিছে। আৰু পৰৱৰ্তী সময়ত এই অডিঅ' ৰেকৰ্ডিঙত ধৰা পৰিছে, উল্লেখ কৰিছে যে সেই গাড়ীখনত আহি ট্ৰাকে আহি খুন্দা মাৰিছে। ইয়াৰ আগৰ পূৰ্বৰ যিখিনি কথা, অৰ্থাৎ প্ৰত্যক্ষদৰ্শী সেই বিশেষ যুৱকজন, তেওঁ পিছৰখিনি বৰ্ণনা কৰিছিল। পিছৰখিনি আমি ইতিমধ্যে আপোনালোকৰ সকলোৱে অৱগত, তথাপি মই আকৌ এবাৰ শুনাব বিচাৰিছোঁ যে এক্সিডেণ্টটো যেতিয়া হৈছিল, গাড়ীখন ক'ত ৰৈ আছিল বুলি উল্লেখ কৰিছে, ল'ৰা এজন আঁতৰি গৈছিল বুলি উল্লেখ কৰিছে। সেই যুৱকজনে কি কৈছিল আকৌ এবাৰ আপোনালোকক শুনোৱাই মই অডিঅ'লৈ আকৌ আনিম, যাতে আপোনালোকে তুলনা কৰিব পাৰে দুইটা বিষয়, দুইটাৰ লগত যে ইটো সিটোৰ লগত সংযোগ হোৱাৰ সম্ভাৱনা আছে। যদিও নিশ্চিত নহয় যে এই ফোন ৰেকৰ্ডিঙৰ তথ্য আমাৰ হাতত নিশ্চিতকৈ অহা নাই, তথাপি আপোনালোকে এবাৰ মিলাই চাব পাৰিব। মই দেখুৱাব বিচাৰিছোঁ যুৱকজনে কি কৈছিল, অৰ্থাৎ মৃত্যু কেনেকৈ হৈছিল সেই সম্পৰ্কীয় তথ্য। প্ৰায় 1:30মান মই গুৱাহাটীৰ পৰা আহি আছিলোঁ। গুৱাহাটীৰ পৰা আহি থাকোঁতে প্ৰায় 1:30মান বাজিছে জখলাবন্ধা পাওঁতেহি। জখলাবন্ধা পোৱাগৈ নাই বা জখলাবন্ধা নাপাওঁতে হৈছিলে। আৰু মই কাষত এখন দোকান খোলা দেখা পালোঁ। দেখা পোৱা দেখি মই ভাবিলোঁ, আৰু মোৰ টোপনি আহিছিলে, টোপনি অহাৰ কাৰণে মই ৰৈ থকাৰ পিছত দেখিলোঁ যে মই মুখখন ধুই লওঁ, ধুই পিনি মই পেকেট এটা খাই বৈ যাওঁ। তেনেকুৱাতে অলৰেডি মই গাড়ীখন ৰখোৱাৰ আগত দেখিছোঁ যে এল্ট' বাহনখন ছাইডত ৰখাই থোৱা আছে। ৰখাই থোৱা তাৰ পাছত মই পেকেটটো লৈ ঘূৰি আহি দেখিছোঁ এখন ট্ৰাকে আহি ডাইৰেক্ট মুখামুখি মাৰিছে। মুখামুখি মৰাৰ পিছত এল্ট' বাহনখনৰ পৰা এটা ল'ৰা ওলাই যোৱা দেখিছোঁ, ক'লা পেণ্ট পিন্ধিছে, ক'লা জোতা, আৰু যিজন ট্ৰাক ড্ৰাইভাৰজনো পলাইছে। তাৰপিছত যে মই গম পালোঁ যে এইটো এক্সিডেণ্ট, ডাঙৰ এক্সিডেণ্ট। তেতিয়ালৈকে মই অলৰেডি তাৰ গাড়ীৰ ওচৰলৈ অহা নাছিলোঁ। তাৰ প্ৰায় 15 মিনিটমান পাছত যেতিয়া জখলাবন্ধা থানাৰ IC জন আহিছে, তেওঁ আহি পিনি কোনোবাই ফোন কৰিছিলে, মোৰ ওচৰতে ফোন কৰিছিলে এজনে। IC জন আহিলে, আহি পিনি ওচৰত তাত পালেহি। পোৱাৰ লগে লগে তাৰপিছত মই আহি চাপি আহিছিলোঁ। তেতিয়া মোক ক'লে কি লাগে? মই ক'লোঁ ছাৰ আপোনাৰ মই গুৱাহাটীৰ পৰা আহি আছোঁ, আৰু মই এতিয়া অলৰেডি মোৰ অকণ চকুকেইটা লাগি যোৱা দেখি মই ইয়াতে ৰৈছিলোঁ, পেকেটটো খাইছিলোঁ, কি হৈছে তাকে চাবলৈ। মোক ক'লে যা। মই আহিছোঁ, মই গুচি আহিলোঁ। গুচি অহাৰ পাছতহে যেতিয়া গাড়ীখন এনেকৈ পাৰ হৈছোঁ, তেতিয়া দেখিছোঁ তাত অলৰেডি এজন ডেড বডি আছে। ট্ৰাকখনে অলৰেডি ডাইৰেক্ট মাৰিছে, আৰু এল্ট' বাহন অলৰেডি নিজৰ ছাইডত ৰৈ আছে। এক খুন্দা মৰাৰ পিছতে গাড়ীখন এনেকৈ বেকা হৈ ঘূৰ খাই গৈছে। এল্ট'খনে নাই, এল্ট'খন মই চকুৰ আগত দিয়া আছে, পাৰ্কিং দি থৈছে, আৰু এল্ট' কোনোফালে হিলাও নাই, আৰু এল্ট' একে জেগাতে থিয় হৈ আছে। এল্ট'খনৰ পৰা এটা ল'ৰা নামি গৈছে, ক'লা পেণ্ট, ক'লা জোতা, আৰু চাৰ্টটো কি ৰঙৰ আছিলে মই ইমানকৈ ধৰিব নোৱাৰিলোঁ, কিন্তু মই সিমানটোলৈকে দেখিছোঁ। আৰু ট্ৰাকখনৰ ড্ৰাইভাৰটো পলাই গৈছে, সেইটোলৈকে দেখিছোঁ। কিন্তু মই যেতিয়া আহি পিনি দেখিছোঁহি, যেতিয়া ঘূৰি আহোঁতে মোক পঠিয়াইছে, তেতিয়া দেখিছোঁ যে তাত এজনী ছোৱালী ডেড বডি এটা দেখা পাইছোঁ। তাৰ অলপ দেৰি পিছত মই অকণমান আগলৈ আহোঁতে গম পাইছোঁ যে তেওঁ এজন। এই চাঞ্চল্যকৰ অভিযোগ আপোনালোকে ইতিমধ্যে শুনিবলৈ পালে। এই চাঞ্চল্যকৰ অভিযোগ কেতিয়াৰ? প্ৰিয় দৰ্শক, আপোনালোকে মন কৰিব, এই চাঞ্চল্যকৰ অভিযোগ হৈছে সেই যুৱকজনে উল্লেখ কৰিছে যে ট্ৰাকখনে কেতিয়া খুন্দিয়াইছিল সেই দৃশ্য তেওঁ সন্মুখৰ পৰা দেখিছে। সেই সময়ত কি হৈছিল? সেই সময়ত তেওঁ উল্লেখ কৰা মতে গাড়ীখন, জোনমণি ৰাভাৰ গাড়ীখন ৰৈ আছিল, পাৰ্কিং জ্বলি আছিল, আৰু সময়ত এখন ট্ৰাকে আহি পোনচাতে খুন্দিয়াইছিল, আৰু খুন্দিওৱাৰ পূৰ্বে 7 মিনিট পূৰ্বে এজন যুৱক তাৰ পৰা আঁতৰি গৈছিল। আনহাতে ভাষ্য তেওঁৰ এইধৰণেও আহিছিল, তাত আগৰ পৰা আন 2জন মানুহে পাইচাৰি কৰি আছিল। এইটো হৈছে মৃত্যু আৰু মৃত্যুৰ পিছৰ ঘটনা, প্ৰত্যক্ষদৰ্শীৰ ভাষ্য। এতিয়া আমি অডিঅ'লৈ আহোঁ। অডিঅ' এইবাৰ কি কৈছে? এই অডিঅ' কল ভাইৰেল হৈছে, এই অডিঅ' যদিও এতিয়া বিশ্বাসযোগ্য বুলি আমি নিশ্চিত হোৱা নাই, ইয়াৰ তথ্য আমি জনা নাই, নিশ্চিত নহয়, কিন্তু অডিঅ'ত চাওক তাৰ পূৰ্বৰ কথা উল্লেখ কৰিছে যে জোনমণি ৰাভাক ৰডেৰে কোবাই আছিল, জোনমণি ৰাভাক তাতেই মাৰি পেলোৱা হৈছিল নেকি, এই ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে। আৰু মৃত্যুৰ পিছতহে তেওঁৰ ঘৰত তালাচী চলিছিল, এই সম্পৰ্কীয় কথাও উল্লেখ আছে। দুইটাৰ মাজত মিল আছে। এটাই যদি পূৰ্বৰ কাহিনী কৈছে অডিঅ'ত, তেতিয়াহ'লে প্ৰত্যক্ষদৰ্শীয়ে সেই সময়ত ঘটা
ঘটনাটোক কৈছে দুইটাক ৰিজাই আপোনালোকে চাব মই অডিঅ'টো আকৌ এবাৰ আপোনালোকৰ সন্মুখলৈ আগবঢ়াইছোঁ এতিয়া ৰাতি সিদিনাখন যিজন জুমনি মৰিছে তই আকৌ এইবিলাক আকৌ মোৰ মন কাকো নকওঁ আপুনি আৰু মোক বিশ্বাস নকৰেনে সেইটো কথা শুনি ল কওক জুমনি মৰা আগত তাই নগাঁৱত 3 পাকমান ঘূৰিছে তাই গাড়ীত কোন আছিলে জানো কোন আছিলে বা তাৰপিছত OC এডিশ্যনেল SP মানে আপোনাৰ কুম্বাং তেহেঁতে SP লগত কি আলোচনা কৰিব তাৰ আধা ঘণ্টামানৰ পিছত OC আহি থানাত ছটপট কৰি ঘূৰিছে ইফালে গৈছে সিফালে গৈছে জুলমনি মৰাৰ পিছত নাই আগত ইয়াৰ আগৰ ঘটনা ইফালে গৈছে সিফালে গৈছে ড্ৰাইভাৰ মাতিছে তাৰপিছত PSO নাই তাত নিতুল বৰা বুলি ইউবি এটা লৈ পেলাই OC ওলাই গুচি গ'ল নিতুল বৰা কোন হয় সি এই ইউবি চিপাহী বেছিকে নক'লো লাহে লাহে না মই ঘৰত অকলে আছো কওক মই ৰুমতে আছো ইয়াত লাউড স্পীকাৰ দি দিছো মই তাৰপিছত লৈ পেলাই সি গুচি গ'ল বৰঘাট তাই OCয়ে প্ৰত্যেকখন থানাৰ গেট বন্ধ কৰিবলৈ দিছিলে ওলাই গৈ পেলাই সি বৰঘাটৰ পৰা ৰখা পালে ৰখা পাই আকৌ বৰঘাট পালে বৰঘাটৰ পৰা ড্ৰাইভাৰটো ঘূৰি আহিলে অহাৰ পিছত ধৰ তেতিয়া কেইটা পাইছিল জানো টাইমবিলাক কৈ দিবি আৰু ধুনীয়াকে মিলে তাইও সুখ এটা পাব লাগেতো তেতিয়া ধৰ তাইক কোনোবাই মাৰি আছে কোনে মাৰিছে সেই বস্তুটো কোনে মাৰি আছে মানে বস্তুটো আমি গম পোৱা নাই কিহেৰি মাৰিছে ৰদে মাৰিছে ন পুলিচ নে কি বেলেগ মানুহ এই বেলেগ কোনোবা এটা মানুহ হ'ব পাৰে পুলিচ নহয় মানে পুলিচ নহয় কোন জেগাত মাৰিছিলে আমাৰ নগাঁও টাউনৰ ভিতৰতে মাৰিছে ৰদেদি কিন্তু তাইক কেইটামান বজাত মাৰিছে জানো কেইটাত এতিয়া নহয় আমি যেতিয়া বিচাৰি ফুৰিছো 11:30 মাৰিছে ৰাতি 11:30 ভিতৰত মাৰি পেলাই তাইক ৰজেদি কোনোবাই মাৰিছে মানে পুলিচ নহয় বেলেগে মাৰিছে এতিয়া মানে OC মই হেৰি বিচাৰি ফুৰিছো আৰু তাই সি মানে কোনে ফোন কৰিছে আমাৰ OCয়ে কি কৈছে OC SP ফোন কৰি কি কৈছে সি নিজে একদম বলিয়া নিচিনা বুজিছেতো তাৰপিছত 12:15 তাই ৰিজাৰ্ভ ক্ল'জ অৰ্ডাৰ এটা আহিছে ৰিজাৰ্ভ ক্ল'জ অহাৰ পিছত 2:15 মানত আমালৈ খবৰ আহিছে তাই স্পট বুলি মৰি গ'ল আৰু তাৰ পিছত SPয়ে OC এই জুমনি আমাৰ কোৱাৰ্টাৰটোত তালাচ কৰিছে মৰাৰ পিছত SP তালাচ কৰিছে মৰাৰ পিছত কৰিছে নিউজত তহঁতে মৰা আগত বুলি কৈ আছে কিন্তু মৰাৰ পিছত কৰিছে এতিয়া মাকে কৈছে যে এইবিলাক মই মুৰ্গী পোহা গাহৰি পোহা পইচা কেইটা আছে সেইটো কৈছে কিন্তু তাৰ আগতেই ধৰ জুমনি মৰিলে তাই মৰোতে প্ৰায় 11:30-12টাৰ ভিতৰত মৰিছে মানে জুলমনি ৰাভা মৰাৰ পিছত SPয়ে গৈ পেলাই জুলমনি ৰাভাৰ ৰুমত গৈ পেলাই আপোনাৰ তালাচী চলাইছিলে তাৰপিছতে আপোনাক গোটেইখিনি পইচা লৈ আহিছিলে মাকে কৈছে এইটো মুৰ্গী বেচা কিবা পইচা বুলি কৈছে তাৰপিছত এতিয়া ধৰ যিটো প্ৰত্যক্ষদৰ্শীয়ে কৈছে গাড়ীখন তাতে ৰখাৰ পিছত 10 মিনিটৰ পিছত এখন ট্ৰাকে খুন্দা মাৰিছে তাই জোতাযোৰটো ভৰিত লাগি থাকিব লাগিছিল কিন্তু তাৰ আগতে সিহঁতে কিবা ৰেপ চেপ কৰিছে কিন্তু দেই 2টা মানুহ আছে কোন বা এতিয়া সেইকেইটা এতিয়া কোন মানে পুলিচৰ মানুহ নে বেলেগৰ মানুহ এইটো পাব্লিক হ'ব না কিন্তু মাকে যে আপোনাৰ কৈ আছে ৰাভা কথা যে কৈ আছে শুন এইটো কোন আছে জানো কোন হৰবঙা থানা আহিছে যে আভা
সি আছিল নেকি সেই সময়ত মৰাৰ সময়ত লগত আছিল তাইৰ লগত আছে মৰাৰ সময়ত তাই মাকেও কৈছেতো মাকেও কৈ আছে মাকেও কৈ আছে কিন্তু এই বস্তুটো ৰাভাৰ লগত আছে মানে তাই যেতিয়া মৰিছে তাই ৰাভাৰ লগত আছিল ন ৰাভাৰ লগত আছে ৰাভাই মাৰিছে নেকি বাৰু যদি এই বস্তুটো মিডিয়াত দি দে দিম বাৰু কিন্তু কথাটো কি এই বস্তুটো সত্য শুদ্ধটো আমি ওলাব লাগিব না কথাটো বেয়া হৈছে নহয় এই ছোৱালীজনী বহুত সাহসী ছোৱালী আৰু বহুত ভাল আছিলে চবৰে লগত মানে তাই মানে এনেকুৱা এডজাষ্ট কৰে নহয় মানে বহুত ধুনীয়া নহয় এতিয়া আপুনি মোক এটা কথা কওক খালি ৰাভা তাই যেতিয়া মৰিছিলে ৰাভাৰ লগত আছিল নেকি তাৰমানে ৰাভাৰ লগত তাই ওলাই গৈছে ৰাভাৰ লগত ওলাই গৈছিল ন এই কথাটো তাই মাকক সুধিলেও কৈ দিব আৰু ৰাভাই ৰজনী মাৰিছে নেকি বাৰু সেইটোতো আমি দেখা নাই নহয় কিন্তু ৰাভাৰ লগত আছিলে ৰাভাৰ লগত আছিলে যোৱা সময়ত ওলাই যোৱা সময়ত আৰু এক্সিডেণ্টটো যেতিয়া হ'ল তাই গাড়ীখন দি তাই মাৰিছে নে তাইক বেলেগে মাৰিছে তাই গাড়ীখন ৰখাই থোৱা আছে সিফালৰ পৰা সেই ট্ৰাকখন আহি পেলাই গাড়ীখন খুন্দা মাৰিছে এতিয়া মিডিয়াই কোৱা মতে মিডিয়াই কৈছে আমিও দেখিছোতো এতিয়া তাই যিযোৰ জোতা ইয়াতো পিন্ধি আছিলে সেই সময়ত এইযোৰ জোতাই পিন্ধি আছিলে থানাত তাই যিদিনাখন মৰিছে সেইযোৰ জোতাই পিন্ধি আছে কিন্তু এপাত জোতা পিছফালৰ চিটত কিয় থাকিব হয় নে নহয় সেইটো হয় এপাত জোতা তাই পিছফালে থাকিব নোৱাৰে দুইপাত পিন্ধিয়ে থাকিব লাগিব কিন্তু এপাত জোতা তাই পিন্ধি আছে এপাত জোতা পিছফালে চিটৰ আৰু গাড়ীখন ৰখাই থোৱা 10 মিনিটৰ পিছত গাড়ীখন খুন্দা মাৰিছে গাড়ীখন খুন্দোতে তাৰপৰা কোন নামি গৈছিল নেকি গাড়ীখনৰ পৰা দুটা ল'ৰা নামি গৈছে কোনবা সেই দুটা ল'ৰাক মানে যিটো প্ৰত্যক্ষদৰ্শীয়ে কথা সুধিছিলে সি মানে হিন্দীত কথা কৈছে সেইটো গোলাঘাটৰ ল'ৰা আছিলে সি গুৱাহাটীৰ পৰা আহি আছিলে বোকাখাট সেইটোৱে ইমানখিনিলৈকে গম পাওঁ কিন্তু তাই ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত আমাৰ হবঙা ICU ৰাভা আছিলে তাইৰ লগত একেলগে আছিল ন একেলগে আছিলে এই বস্তুবিলাক এইটো তহঁতে মিডিয়াত থৈ দি তালৈ দি দে আৰু OC এডিচনেল SPয়ে সেই সময়ত SP বাংলাত কি কথা পাতিছিলে তাই মৰাৰ সময়ত সেইটোও ক নাই মৰা আগমুহূৰ্তত কোন আছিলে এডিচনেল SP টুংবুং নে খুমবাং আৰু OC মনোজ ৰাজবংশী আৰু SP তিনিজনে কথা পাতিছিলে মৰাৰ আগত কি কথা পাতিছিলে এইবিলাক তেতিয়াহে তাই ৰীনা জলাই গম পাব যে নগাঁৱত কি বস্তু চলি থাকে গম পাইছো সেইদিনা মই ৰাজবংশীৰ লগতে ঘূৰি ফুৰিছো ক'ত গৈছিল আপোনালোক সেইদিনাখন তাইক বিচাৰি সেইদিনাখন বিচাৰি পেলাই আমি গোটেই টাউনখনে ঘূৰিছো তাই 3 চকৰমান মাৰিছে মানে তাই মৰা নাই গাড়ীখন এই হেৰিয়ে চলাই আছিলে তোমাৰ মৰিকলং কি হবঙা ICয়ে চলাই আছিলে জোনমণি গাড়ীখন কিন্তু আমি দেখিবলৈ নাপালো গাড়ীখন কিন্তু OCয়ে কোৱা মতে গাড়ীখন তীব্ৰ বেগত চলি আছিল মানে চলাইছিলে আপোনাৰ ৰাভাই চলাইছিলে তীব্ৰ বেগত চলাই আছে ইয়াতে 3 পাক মান ঘূৰিছে গাড়ীখন নগাঁও টাউনত তাৰপিছতে কলিয়াবৰ ফালে মুখ কৰিছে তাৰ আগত মানে OCয়ে এইটো মই শুনি আছো বৰঘাটৰ গেটটো বন্ধ কৰিবলৈ দিছিলে সেইটো শুনিছো কিন্তু বৰঘাটৰ গেটটো বন্ধ কৰিবলৈ দিয়া বাকী গেটটো বন্ধ কৰিবলৈ দিয়া শুনা নাই কিন্তু এইটো গেট বন্ধ কৰিবলৈ দিয়া শুনিছো কিন্তু ইয়াৰ ৰহস্যত আমাৰ পুলিচ এই গোটেইকেইটা জড়িত আছে মানে এটা কথা ক'ব পাৰো জোনমণি ৰাভাৰ মৃত্যুত মানে নগাঁৱৰ পুলিচ আপোনাৰ জড়িত আছে পুৰা জড়িত SP আছে কুম্বাং আছে আকৌ আপোনাৰ ক্ৰাইম আছে হবঙা হেৰিটো আছে হবগাঁও IC আছে গোটেইকেইটা মিলি তাইক মাৰিছে ন গোটেইকেইটা মিলি মাৰিছে মানে এইটো আপোনাৰ আত্মহত্যা নহয় এইটো মৃত্যু হত্যা হয় আৰু হত্যা কৰিছে এইটো মানে এতিয়া এহেঁতে যিবিলাক কৈ আছে এইবিলাক ফটোৱা কথা আৰু CID কথা পাতিব পৰা হলে আৰু CID দিব নালাগিছিল CIDটো আমাৰ পুলিচৰ মানুহেহে এইটো তোমাৰ হেৰিয়াক দিব লাগিছিল CBI আৰু তাতো CBI দিব লাগিছিল
আৰু জিপি সিঙৰ লগত ৰীনা দলে এটা। জেপি সিঙৰ কি কৈছে? জিপি সিঙৰ লগত ৰীনা দলে এটা। হয় নেকি? ভাল মানে সম্পৰ্ক। এই বিৰাট টান্স মানে তাই জিপি সিঙৰ লগত আগৰ পৰা মানে সেই একেলগে থকা খোৱা চব এক লগত। সেইটো তোক মই ভাঙি পেলাই কথাবিলাক কৈ দিলো। এইটো এতিয়া তই বনাই পেলাই কেনেকে কব পাৰ, কি মিডিয়াত কব পাৰ, ধুনীয়াকে বনাই কৈ মই ধুনীয়াকে বনাই পেলাই কৈ দিম। খালি আপুনি হেৰিত নাহিব। এইবিলাক মোৰ নম্বৰ নাই নাই, সেইকাৰণে মই আপোনাক ক'লো। মই আপোনাৰ নামো নকওঁ, আপোনাৰ কথা নকওঁ। আপুনি খালি একো নাহিব কোনো দেই। সেইবিলাক মোৰ নাম নকবি আকৌ। কিয় কম? পাগল নেকি মই ক'বলৈ? সেইকাৰণে মই আপোনাক সকিনো দিলো কথাটো। মুঠতে এটাই কথা, সেইদিনাখন জোনমণি ৰাভাৰ গাড়ীখন চলাই গৈছিলে আপোনাৰ আভাজুত ৰাভাই চলাই গৈছিলে। তাৰপিছত আপোনাৰ SP, DSP আৰু SP কুম্বাং আৰু আপোনাৰ মনোজ ৰাজবংশী আপোনাৰ কথা কৈছিলে SP লগত। তাৰপিছত মৰাৰ পিছত গৈ তাত ৰেড মাৰিছে। তাৰপিছতে তাইৰ লগত গাড়ীখনত আছিলে আভাজুত ৰাভা। তাৰপিছতে তাইক মাৰি পেলাই ৰজেদি কোবা মানুহকেইটা কোন এতিয়া? ৰজেদি কোৱা মানুহকেইটা কোন? সেইটো গম নাপাওঁ নহয়, নাজানো এটা ভিতৰত কোনোবা আছে। আভাও থাকিব পাৰে চাগে, সম্ভৱ। কোনোবা আছে কিন্তু গম নাপাওঁ নহয়। কোন জেগাত মাৰিছিলে? ৰজেদি কোন জেগাত মাৰিছিলে? আমি বিচাৰি ফুৰিছিলো, পোৱাই নাই। ৰজেদি কোন জেগাত মাৰিছিল? তাতে জখলা বজাত মাৰিছিলে, তাৰ আগতে মাৰিলে? তাৰ আগত মাৰিছে ক'ৰবাত। আগত মাৰি পেলাই তাত পেলাই থৈ গুচি গ'ল ন? তাত মানে তেহেঁতে মাৰি পেলাই নাজানে। বাতিটো সেইটো তাতে দিয়ে। দি দে। ধুনীয়াকে নিউজটো বনাই পেলাই একদম ওপৰলৈ পঠিয়াই একদম দিয়ে। ধুনীয়াকে দিম। আপুনি মোক খালি এটা কথা কওক যে তাইক ৰজেদি কোন জেগাত কোবাইছিলে? সেইটো আমি গম নাপালো নহয়। গম পোৱা নাই ন? তাত লাইৰ লগত গাড়ীত ৰাভা আছিলে আৰু গাড়ীখন তাই চাইডত আছিলে, ট্ৰাকে আহি পেলাই মাৰিছেহি ন? গাড়ীখন ৰখাই থোৱা 10 মিনিটৰ পিছতহে মাৰিছে কোনে। ট্ৰাকে মাৰিছে আহি পেলাই। তাৰপিছত ল'ৰা এটা ওলাই গুচি গৈছে। তাৰপৰা দুটা ল'ৰা ওলাই গৈছে। তাই ৰখাৰ পিছত ল'ৰাটো নামি গৈছে। সেই ল'ৰাটোৱে ক'লা জিন্স পেণ্ট আৰু নীলা চাৰ্ট পিন্ধা আছিলে। আৰু জোতাযোৰ কথা নাজানো, কিন্তু তাৰ পেণ্টটো ক'লা আছিলে, জিন্সৰ চোলাটো নীলা আছিলে। আৰু ইটো ল'ৰাক নেদেখিলে, আন্ধাৰ সুযোগ লৈ পেলাই সি আঁতৰি গৈছে। মানে এইটো ঘটনাত সম্পূৰ্ণ আপোনাৰ SP জড়িত হৈ আছে তেনেহ'লে? সেইটো আৰু ভগৱানেহে, আমিতো ভগৱানক দি আছো। SP আছে আৰু আপোনাৰ কি কয় এইটো ক্ৰাইম আছে কুম্বাং আৰু SP একে জাতি নহয় জানো? একে হ'ব ইহঁতে একে জাতিটো। নাই মই খাম। আপুনি মোক খালি এতিয়া সৰুকে এটা কথা কৈ দিয়ক যে এই যে পইচাটো যিটো কথা ওলাইছে 6 লাখ টকা লোৱাটো বা এইটো তাক এৰি দিয়ে কথাটো যে ওলাইছে, এইটো কিমান সঁচা হয়নে বাৰু? এই 6 লাখ টকাটো শুনি ল। কওক। এতিয়া আমি ইয়াৰ পৰা যদি এই ধৰ যিকোনো এখন থানালৈ ৰূপহীলৈ গ'লো, তাত এটা আসামী ধৰিবলৈ যাম নহয়। যাব। সেই আসামীটো ধৰিবলৈ যাওঁতে আমি ৰূপহী থানা উচিত ৰিপৰ্ট কৰিব লাগিব। সেই ৰিপৰ্টটো জোনমণি ৰাভাই কৰা নাই। জোনমণি ৰাভাই নকৰা আঁৰত কোন আছে? ইয়াৰ পৰা ডাইৰেক্ট কোনোবা এটা ইনষ্ট্ৰাকশ্যন দিছে, ফোন কৰিছে। ইয়াৰ পৰা তুমি যোৱা, আমি কৈ দিছো। সেইকাৰণে ডেমখেৰত গুচি গ'ল। কিন্তু সেই বস্তুটো তাৰ যিটো লখিমপুৰৰ এডিশ্যন আছিল, সেইজনী কি নাম আছিলে? ৰুণা তামুলী নে কিবা এনেকে। তাইকতো এতিয়া বদলি কৰি দিলে, তাইক তাৰ পৰা ট্ৰেন্সফাৰ দিলে। সেই সিহঁতৰ লগত আৰু ইয়াৰ পৰা PhD আছিলে যে আমিতো শুনা নাই আৰু মানে কেছটো নাইকিয়া কৰিবৰ কাৰণে। এতিয়া এইবিলাক আৰু মিডিয়াৰ কথাটো আমি দেখিছো। আমি জনা কথাবিলাক মই সেইদিনাখন স্পটত থকা জেগাবিলাক মই কৈ দিছো। আমি ৰাতি তাইক বহুত বিচাৰিলো, নাপালো। তাৰপিছত ধৰ